অসমৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ। অলিম্পিকৰ বাছনি খেললৈ যাত্ৰা অসমৰ আলাউদ্দিন খান আৰু চন্দন ৰাভা। ডুবাইলৈ উৰা মাৰিব দুই অসম সন্তানে। বৰপেটাৰ আলাউদ্দিন খান আৰু গোৱালপাৰাৰ চন্দন ৰাভাই অলিম্পিকৰ বাছনি খেলত অংশগ্ৰহণৰ বাবে ডুবাইলৈ ৰাওনা হ'ব। সম্প্ৰতি ৰাজস্থানত অনুষ্ঠিত বয়জ ছিনিয়ৰ লেক্ৰছি নেশ্যনেল চেম্পিয়নশ্বিপ 2024-25ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি তেওঁলোকে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই সফলতাৰ জৰিয়তে তেওঁলোকে বিশ্ব ক্ৰীড়াংগনত অসম তথা ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আলাউদ্দিন খানৰ এই গৌৰৱময় সফলতাত অঞ্চলজুৰি আনন্দৰ বন্যা। চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন সহ অঞ্চলবাসীয়ে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে পৰিয়ালৰ লোকসকলেও এই সফলতাত অগাধ আনন্দ অনুভৱ কৰিছে। অসম তথা ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব বুলি আশা কৰা আলাউদ্দিন খান আৰু চন্দন ৰাভাৰ আগন্তুক যাত্ৰা শুভ হোৱাৰ কামনা কৰা পৰিলক্ষিত হৈছে। আমি এনি ভাৰতৰ তৰফৰ পৰাও তেওঁলোকক শুভকামনা জ্ঞাপন কৰিছোঁ। মোৰ চিলেকশ্যন হয়তো মোৰ বহুত ভাল লাগি আছে, যিহেতু আমি অসমৰ পৰা ৰাজস্থানলৈ গৈছিলোঁ, তাতে খেলিছোঁ, তাতে চিলেকশ্যন পাইছোঁ ইণ্ডিয়ান টিমৰ। ইণ্ডিয়ান হৈ আমি ডুবাইত খেলিব যাম। তাতে খেলিছোঁ, বহুতকেইটা টিম আহিছে, কিন্তু আমি অসমৰ পৰা দুগৰাকী চিলেকশ্যন হৈছোঁ অসমৰ টিমৰ হৈ খেলিম ডুবাইত। কিন্তু এজন হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ চন্দন ৰাভা আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ অমৰজ্যোতি ক্লাবৰ সদস্য আলাউদ্দিন খান। মোৰ নামে আলাউদ্দিন খান। মোৰ বহু দিনৰ আগত সপোন আছিল, এই সপোনটো এতিয়া সাফল্য হ'ব। আৰু মই আগতে আছিলোঁ কিক বক্সিঙত খেলি 20 বছৰ পাৰ কৰি দিছোঁ, একোৱেই পোৱা নাই। আৰু কিক বক্সিং শিকাৰ পিছত চাৰ্টিফিকেট লৈ মই ইণ্টাৰভিউ মাৰিবলৈ গৈছিলোঁ, তাতে সেই চাৰ্টিফিকেট চিনিয়ে নাপায় কিক বক্সিংটো কি, গাইডলাইনত নাই। মই এই লেক্ৰছত আহিছোঁ। লেক্ৰছ ৰাজস্থানত বহুত পুৰণা গেম, তাতে গৈছিলোঁ। তাতে খেল চোৱাৰ পিছত সকলো মানুহে মোক চিলেকশ্যন কৰিছে, দুগৰাকী অসমৰ। তে এইখিনি কৈয়ে আৰু ডুবাইত যাম, যে তাতে কোৱালিফাই হ'বলৈ যাম। 2028ত অলিম্পিক আছে। ডুবাইত যদি কোৱালিফাই হওঁ 2028ত অলিম্পিক খেলিব পাৰিম। এইখিনি মোৰ ডুবাইত যোৱাৰ কাৰণে কেনেকুৱা আয়োজন কৰিছে আপুনি? ডুবাইত যোৱাৰ কাৰণে প্ৰিপেয়াৰ হৈছোঁ, মানে মইতো আৰু অকলে যাব নোৱাৰোঁ। সকলোৱে যদি সহযোগ কৰে, আৰু বহুতে সহযোগ কৰিছে, সেইখিনি লৈয়ে মই ৰাজস্থানত গৈছিলোঁ খেলিবৰ কাৰণে। আৰু যাতে এতিয়া আৰু অলপ বেছিকৈ কৰিব লাগিব, যাতে মই ডুবাইত যাব পাৰোঁ। নিজৰ গাঁৱৰ নিজৰ ক্লাবৰ সুসন্তান আলাউদ্দিন খান ডাঙৰীয়া অলিম্পিকলৈ যাবলৈ বাট বুলিছে। আৰু লেক্ৰছ এটি নতুন খেল, আৰু 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিকত এইবাৰ নতুনকৈ সংযোজন হৈছে। এই ক্ৰীড়া অসমত প্ৰভাৱ কম যদিও আমাৰ যুৱকে ৰাজস্থানত প্ৰশিক্ষণ আৰু তাৰে পৰামৰ্শ অনুসৰি খেলি এইবেলি নেশ্যনেল টিমত স্থান লাভ কৰিছে। আমি খুব সুখী আৰু আশা কৰিছোঁ যে তেওঁ ডুবাইত হ'বলগীয়া কোৱালিফাইং গেমত তেওঁ কোৱালিফাই কৰিব, আৰু ভাৰতৰ দলটোৱে কোৱালিফাই কৰিলে নিশ্চিতভাৱে তেওঁলোকে অসম সন্তান তথা চেঙা সমষ্টিৰ সন্তান, গোমফুলবাৰী অঞ্চলৰ সন্তান আলাউদ্দিন খানে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অলিম্পিকলৈ যাব পাৰিব। আমি আশা কৰিছোঁ সকলোৰে শুভাশীষ আলাউদ্দিন খানলৈ, আৰু অসমৰ ক্ৰীড়া তথা এথলেটিক জগতলৈ এনেকুৱা বহুত প্ৰতিভাৱান যুৱক যুৱতী আছে, যিসকলে যিবিলাক খেলা আমাৰ ইয়াতে বিশেষ চৰ্চা নচলে, সেইবিলাকৰ ওপৰত নিশ্চিতভাৱে চৰ্চাৰ থল আছে। আমাৰ আলাউদ্দিন খানে ইতিমধ্যে চাইক্লিঙৰ ওপৰতো তেখেতে প্ৰশিক্ষণ লৈ আছে। কিছুদিন পিছত মণিপুৰত তেখেতে খেলিবলৈ যাব। আশা কৰিছোঁ তাতেও তেওঁলোকে পাওক, কৃতকাৰ্যতা পাওক। পূৰ্বতে আলাউদ্দিন খানে কিক বক্সিং বা অন্যান্য এলাইড গেমছসমূহৰ সৈতে জড়িত আছিল, আৰু ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতৰ যি ৰাপ, তেখেতৰ যি ইচ্ছা, যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ যি স্পৃহা, আৰু সকলোখিনি এতিয়া আলাউদ্দিন খানক চাই আদৰ্শ হ'ব আলাউদ্দিন খান। আৰু আজি যিসকল অন্ততঃ লেক্ৰছক গম পাই থকা নাই, বুজি থকা নাই, জানি থকা নাই, দুদিন পিছত নিশ্চিতভাৱে উজ্বলি উঠিব আলাউদ্দিন খান। অলিম্পিকক প্ৰতিনিধিত্ব কৰিব এনেকুৱা এটা ভিতৰুৱা প্ৰান্তীয় অঞ্চলৰ ল'ৰা, তেতিয়া সকলোৱে নিশ্চিতভাৱে গৌৰৱান্বিত কৰিব। আমি সকলোৰে দোৱা প্ৰাৰ্থী, আশীৰ্বাদ কামনা কৰিছোঁ আলাউদ্দিন খানলৈ, যাতে লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব পাৰে।